নমস্কাৰ অসমীয়া শিক্ষাদীপ্তৰ নতুন এটা ভিডিঅ'ৰ মাজতে আপোনাক স্বাগতম জনাইছো আজিৰ প্ৰশ্ন যে এজন তাৰ্কিক কেনে হোৱাটো দৰকাৰ এজন তাৰ্কিকৰ প্ৰস্তুতি পৰ্ব কেনেদৰে প্ৰস্তুতি কৰিব প্ৰথমতে এটা সাধাৰণ উদাহৰণে আপোনালোকৰ আগত কথাখিনি আৰম্ভ কৰিব বিচাৰিছো এটা মোকদ্দমাৰ কথা এজন জমিদাৰৰ বিৰুদ্ধে ফাঁসিৰ হুকুম হৈছে কাৰণ জমিদাৰজনে এজন ৰায়তক উৎপাদিত ফসল দিয়াত গাফিলতি কৰাৰ কাৰণে তেওঁৰ অনুচৰৰ হতুৱে হত্যা কৰিলে কিন্তু এনেতে এজন নামজ্বলা অধিবক্তা আহিল আৰু সেই জমিদাৰ পক্ষলৈ ফাঁসিৰ হুকুমৰ বিৰুদ্ধে আপিল কৰিলে সকলো আচৰিত কি কৰিছে এই অধিবক্তাজনে ক'ত পাৰিব জমিদাৰজনক বচাব পিছে বচালে অধিবক্তাজনে তেওঁৰ যুক্তিৰ প্ৰদৰ্শনেৰে জমিদাৰক বচালে কেনেকৈ অধিবক্তাই বিচাৰকৰ সন্মুখত জমিদাৰক প্ৰশ্ন কৰিছিল জমিদাৰে অনুচৰক কি আদেশ দিছিল উত্তৰত জমিদাৰে ক'লে চোৰ মত মাৰো অধিবক্তাই বিচাৰকক ক'লে জমিদাৰে ৰায়তজনক এৰি দিবলৈহে কৈছিল অৰ্থাৎ চোৰ মাৰিবলৈ হাক দিছিল অৰ্থাৎ মত মাৰো কিন্তু জমিদাৰৰ অনুচৰে ভুলবশত বাক্যটো জমিদাৰৰ আদেশ যিটো এদৰে শ্ৰৱণ কৰিলে চোৰ মত মাৰো প্ৰকৃততে জমিদাৰে এইদৰেহে কৈছিল যাৰ অৰ্থ এৰি নিদিবা মাৰা আৰু তাৰ বাবে সৃষ্টি হ'ল এই অনৰ্থ চূড়ান্ত ৰায়দানত জমিদাৰে খালাস পালে অধিবক্তাজনৰ এই যে সূক্ষ্ম পৰ্যবেক্ষণ এটা মাত্ৰ কমাৰ স্থান পৰিৱৰ্তন চোৰ মত মাৰো আৰু চোৰ মত মাৰো সেই গুণ এজন তাৰ্কিকৰ থকা উচিত বুলি মই ভাবো নৈতিকতাৰ প্ৰসংগৰ আওতালৈ আনিব বিচৰা নাই কথাটো খুব সূক্ষ্ম পৰ্যবেক্ষণেৰে বিপক্ষৰ বক্তব্যৰ সুৰুঙা উলিয়াই আক্ৰমণ কৰাটো এজন সফল তাৰ্কিকৰ কৃতিত্ব হ'ব পাৰে এতিয়া এই তাৰ্কিকজনে ইয়াৰ বাবে কেনেদৰে প্ৰস্তুতি চলাব তাৰ্কিক এজনে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ কাৰণে অতি ঐকান্তিক আৰু পৰিশ্ৰমৰ মাজেদি নিজকে প্ৰস্তুত কৰিব লাগে প্ৰথমে তেওঁ বিষয়টো অতি ভালদৰে প্ৰত্যেকটো শব্দ খুঁটি নাটি মাৰি পঢ়ি চাব লাগে তাৰ পাছত বিষয়টোৰ সম্পৰ্কত কিতাপ পত্ৰ কাকত আলোচনী আদি খৰচি মাৰি অধ্যয়ন কৰি নিজৰ ভিতৰতে জুকিয়াই ল'ব লাগে তাৰ পাছতহে তেওঁ সপক্ষে ক'ব নে বিপক্ষে ক'ব থিৰাং কৰিব পাৰিব তেওঁ যি পক্ষকে গ্ৰহণ নকৰক কিয় তেওঁৰ বিপৰীত পক্ষই আগবঢ়াব পৰা সম্ভাৱ্য যুক্তিসমূহৰ লগত তথ্যসমূহো অনুমান কৰিব পাৰিব লাগিব অৰ্থাৎ নিজৰ বক্তব্যৰ সমৰ্থনত তেওঁ যিদৰে তথ্য সংগ্ৰহ কৰি বিশ্লেষণৰ যোগেদি যুক্তিসমূহ প্ৰস্তুত কৰি ল'ব ঠিক তেনেকৈ বিপৰীত পক্ষৰ সম্ভাৱ্য যুক্তিসমূহ বিশ্লেষণ কৰিব যাতে প্ৰয়োজন সাপেক্ষে আনটো পক্ষৰ যুক্তিসমূহ খণ্ডন কৰিবলৈ সমৰ্থ হয় তাৰ্কিক এজনে গ্ৰন্থাগাৰত বহি অধ্যয়ন কৰাৰ লগতে ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিব লাগে যাতে প্ৰাথমিক তথ্য অৰ্থাৎ প্ৰাইমেৰী ডাটা সংগ্ৰহ কৰিবলৈ সমৰ্থ হয় এই ক্ষেত্ৰত তেওঁৰ বিশ্লেষণ বিজ্ঞানসন্মত আৰু প্ৰণালীবদ্ধ হ'ব লাগে প্ৰয়োজন সাপেক্ষে বিজ্ঞজনৰ লগত আলোচনা কৰি পৰামৰ্শ ল'ব লাগে অৱশ্যে আনে প্ৰস্তুত কৰি দিয়া যুক্তি ভাতৰ দৰে আওৰালে তৰ্ক প্ৰতিযোগিতাৰ সামগ্ৰিক উদ্দেশ্য পূৰণ নহয় আৰু তেওঁ বিষয়টোৰ গভীৰতালৈ সোমাব নোৱাৰে আৰু বক্তৃতা প্ৰদানৰ সময়ত উজুটি খোৱা দেখা যায় ইয়াৰ উপৰি তাৰ্কিকজনে যুক্তিসমূহ নিজে প্ৰস্তুত নকৰিলে তেওঁৰ বক্তব্যত প্ৰাণ নাথাকে তাৰ্কিক এজনৰ ৰসবোধৰ প্ৰয়োজন অতি বেছি আনৰ যুক্তি খণ্ডন কৰোঁতে প্ৰয়োজনৰ হাস্যৰসৰ সৃষ্টি কৰিব পৰা হ'ব লাগিব মধুৰ হাস্যৰস সৃষ্টিয়ে তেওঁৰ বক্তৃতা বাংময় আৰু প্ৰাণৱন্ত কৰি তোলে অৱশ্যে হাস্যৰসৰ কাৰণে হাস্যৰস সৃষ্টিৰ কৃত্ৰিম কুচকাৱাজ চলোৱাৰ পৰা বিৰত থকা ভাল হাস্যৰস সদায় সূক্ষ্ম হ'ব লাগে স্থূল হাস্যৰস বৰ্জনীয় কাৰণ স্থূল হাস্যৰস আৰু অসংসদীয় আচৰণৰ মাজত পাৰ্থক্যৰ সীমাৰেখাডাল বহু সময়ত অস্পষ্ট হৈ পৰে প্ৰয়োজন সাপেক্ষে তাৰ্কিক এজনে আনটো পক্ষক ঈৰ্ষত কটাক্ষ কৰিব পাৰিব কিন্তু সাৱধান হোৱা ভাল যে এনে কটাক্ষ যাতে কোনোপধ্যে ব্যক্তিগত আক্ৰমণৰ পৰ্যায়লৈ অৱনমিত নহয় তাৰ্কিক এজনৰ সূক্ষ্ম ভাষা জ্ঞানৰো অতি প্ৰয়োজন তেওঁৰ ভাষা প্ৰাঞ্জল আৰু প্ৰকাশভংগী সাৱলীল হ'ব লাগে শব্দৰ শুদ্ধ উচ্চাৰণ জানিব লাগে শব্দৰ পৰিমাৰ্জিত আৰু মিতব্যয়ী ব্যৱহাৰে বক্তৃতাক শ্ৰুতিমধুৰ কৰে জ্যোতিৰ সুপ্ৰয়োগ নাজানিলে বহু সময়ত বিপদত পৰিব লগা অৱস্থাৰ সৃষ্টি হয় অনাকাংক্ষিত বিতৰ্ক সৃষ্টি কৰিব পৰা শব্দ প্ৰয়োগৰ পৰা বিৰত থকা ভাল অসংসদীয় অৰ্থাৎ আনপাৰ্লিমেণ্টাৰী আৰু অসংযত শব্দ ব্যৱহাৰ কৰিলে সদনক অৱমাননা কৰা হয় আকৌ ভাষাত ব্যঞ্জনাও লাগে সময়ে সময়ে জতুৱা ঠাঁচ উপমা আদি ব্যৱহাৰ কৰিব পাৰিলে শুৱলা হয় কিন্তু সেইবিলাক প্ৰাসংগিক হ'ব লাগে অত্যধিক ব্যঞ্জনাই কেতিয়াবা যুক্তিক অস্পষ্ট আৰু তৰলীকৰণ কৰিব পাৰে সেয়েহে সাৱধান হোৱা ভাল দেশ বা শৰীৰৰো ভাষা থাকে যাক ইংৰাজীত বডি লেংগুৱেজ বোলা হয় আৰু বডি লেংগুৱেজৰ ক্ষেত্ৰত এটা খুব ধুনীয়া ভিডিঅ' আপোনালোকলৈ আগবঢ়োৱা হৈছে আপোনালোকে প্লেলিষ্টত গৈ চাব পাৰিব অথবা আমিও আৰু এটা বডি লেংগুৱেজৰ ওপৰত যদিহে বিচাৰে কমেণ্ট কৰিব যে যদিহে বডি লেংগুৱেজৰ ওপৰত আৰু এটা ভিডিঅ' বিচাৰে আপোনালোকক দিবলৈ আমি চেষ্টা কৰিম এতিয়া আহিছোঁ যে তাৰ্কিক এজনৰ শৰীৰৰ ভাষা সকলোৰে গ্ৰহণযোগ্য হোৱা উচিত তাৰ্কিকৰ শৰীৰৰ ভাষা বুলিলে অধ্যক্ষৰ আহ্বান অনুসৰি তেওঁ বক্তব্য প্ৰদান কৰিবলৈ অহা থিয় হোৱা হাতৰ অংগী ভংগীৰ লগতে মুখভংগী আদি সামৰি লোৱা হয় তেওঁৰ শৰীৰৰ ভাষাই তেওঁৰ ব্যক্তিত্ব পৰিস্ফুট কৰিব লাগিব আৰু তাত তেওঁৰ আত্মবিশ্বাস ফুটি উঠিব লাগিব
শুদ্ধ উচ্চাৰণৰ লগতে তেওঁ মাতৰ নিয়ন্ত্ৰণ অৰ্থাৎ ভইচ মডুলেশ্যন কৰিব পাৰিব লাগিব। এই সকলোবোৰ হৈছে এজন তাৰ্কিকৰ প্ৰস্তুতি পৰ্বৰ ভিতৰত আওতাত পৰা কিছুমান বিষয়। ইয়াৰ উপৰি তাৰ্কিক এজনৰ গুণবোৰ কি হোৱা উচিত? আমি এই ক্ষেত্ৰত 8টা গুণ আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। প্ৰথমতে হৈছে তাৰ্কিক এজন সদায় অধ্যয়ন পিপাসু আৰু গভীৰ অধ্যয়নশীল হোৱাৰ প্ৰয়োজন। বৈজ্ঞানিক দৃষ্টিভংগী আৰু সূক্ষ্ম বিশ্লেষণৰ সামৰ্থ্য থকাটো দৰকাৰ। কঠোৰ পৰিশ্ৰমী আৰু ক্ষেত্ৰভিত্তিক গৱেষণামূলক অধ্যয়নৰ সামৰ্থ্য থকাটো তাৰ্কিক এজনৰ অন্যতম গুণ। সূক্ষ্ম ভাষা জ্ঞান আৰু গভীৰ ৰসবোধ এজন তাৰ্কিকৰ গুণ হোৱা দৰকাৰ। অন্য হাতেদি সদা সচেতন মন আৰু ভৱিষ্যত বিশ্লেষণৰ সামৰ্থ্য থকাটো তাৰ্কিক এজনৰ দৰকাৰ। আত্মবিশ্লেষণ আৰু আত্মবিশ্বাস তাৰ্কিক এজনৰ গুণ হোৱা দৰকাৰ। আৰু সদায় এটা কথা মনত ৰখা দৰকাৰ যে জয়ী হোৱাৰ মনোভাৱটো তাৰ্কিক এজনৰ অন্যতম এটা সবল গুণ। আৰু সেইখন সময় জ্ঞান আৰু সময় ব্যৱস্থাপনা অৰ্থাৎ টাইম মেনেজমেণ্ট হৈছে তাৰ্কিক এজনৰ অন্যতম এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। আনহাতে প্ৰতিযোগীসকলৰ বিষয় জ্ঞান সংগ্ৰহৰ উপৰিও আন কেইটামান দিশত সমানে মনোনিৱেশ কৰাটো উচিত বুলি ভবা হয়। তৰ্ক প্ৰতিযোগিতাত যিহেতু নিচেই কম সময়হে নিজৰ বক্তব্য উপস্থাপন কৰাৰ বাবে তেওঁলোকক প্ৰদান কৰা হয়, সেই সময়খিনিকে প্ৰতিযোগিতাৰ মূল উদ্দেশ্যৰ সৈতে সংগতি ৰাখি আমি কিছুমান গুণ বা কিছুমান দিশ এই ক্ষেত্ৰত আমি লক্ষ্য কৰিব পাৰোঁ। প্ৰতিযোগিতাত প্ৰথমতে সুস্পষ্টভাৱে নিজৰ পক্ষ সম্পৰ্কে পৰিষ্কাৰ ধাৰণা আগবঢ়োৱা উচিত। নিজৰ বক্তব্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিব পৰাকৈ যুক্তি আৰু প্ৰাসংগিক তথ্য আগবঢ়োৱা উচিত। সেই সময়লৈকে বিতৰ্ক যিটো দিশত আগবাঢ়িছে সেয়া অনুধাৱন কৰিবলৈ আৰু সেইবোৰক প্ৰয়োজন সাপেক্ষে নিজৰ পক্ষ আৰু বক্তব্যৰ সমৰ্থনৰ বাবে আগবঢ়াই নিবলৈ যত্ন কৰা উচিত। উপযুক্ত শব্দ আৰু বাক্যৰ ব্যৱহাৰৰ সৈতে বুদ্ধিদীপ্তভাৱে পূৰ্বৱৰ্তী বক্তা বা বক্তাসকলৰ যুক্তি আৰু বিশ্লেষণক প্ৰয়োজন সাপেক্ষে সমালোচনা আৰু নাকচ কৰা উচিত। সমান্তৰালভাৱে প্ৰতিযোগীসকলে নিজৰ মাৰ্জিত আৰু আত্মবিশ্বাসী ব্যক্তিত্বৰ অভিব্যক্তিৰ জৰিয়তে অন্য প্ৰতিযোগীসকল, দৰ্শক আৰু বিচাৰকৰ ওপৰত প্ৰভাৱ পেলাবলৈ যত্ন কৰা উচিত। এনেদৰে চাবলৈ গ'লে প্ৰতিযোগীজনে তেওঁৰ অনুশীলন আৰু ব্যক্তিত্বৰ দৃঢ়তাৰ জৰিয়তে এটা পূৰ্ব প্ৰস্তুতিৰ ভিত্তিতহে প্ৰতিযোগিতাসমূহত যোগদান কৰা উচিত। বহু সময়ত বিভিন্নজন প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাসুলভ প্ৰয়োজনীয় গুণসমূহ সুন্দৰভাৱে প্ৰয়োগ কৰাৰ জৰিয়তে প্ৰতিযোগিতাসমূহক আকৰ্ষণীয় কৰি তুলিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। এনেধৰণৰ প্ৰতিযোগীৰ সংখ্যাধিকেই প্ৰতিযোগিতা এখনক উপভোগ্য কৰিবলৈ সক্ষম হয়। এইখিনিতে মন কৰিবলগীয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল যে সাধাৰণতে তৰ্ক প্ৰতিযোগিতাসমূহত এচাম তৰ্ক প্ৰতিযোগীয়ে বিষয়টোৰ বিষয়ে ঘৰতে কষ্ট কৰি প্ৰস্তুতি লৈ অহাৰ নামত এটা লিখিত বক্তব্য মুখস্থ কৰি অহা দেখা যায়। এনে মুখস্থ শিল্পীসকলৰ ঘাইকৈ 3টা ভাষাজনিত সমস্যা দেখিবলৈ পোৱা যায়। সেইকেইটা হৈছে যথাক্ৰমে লিখাত ব্যৱহাৰ কৰা ভাষা আৰু কথা কওঁতে ব্যৱহাৰ কৰা ভাষাৰ মাজত এটা স্পষ্ট পাৰ্থক্য থাকে। মুখস্থ কৰা কথা কৈ যোৱাৰ পৰত সেয়া খুব সহজে শ্ৰোতা দৰ্শকৰ বোধগম্য হয়, ফলস্বৰূপে তেওঁৰ ওপৰত বহু সময়ত আকৰ্ষণ হেৰাই যায়। মুখস্থ কৰা কথা পাহৰি যোৱাৰ ফলত ঠাইতে নতুন কথা সাজিবলগীয়া হওঁতে তেওঁলোকৰ ভাষা প্ৰয়োগৰ তাৰতম্য সহজতে কৰ্ণগোচৰ হয়। বহু সময়ত লিখাৰ মাজতো যুক্তি প্ৰয়োগ বা বিশ্লেষণতো এনেদৰে ভাৱ ভাষাৰ হীন দেৰি হয়, ফলস্বৰূপে সেয়া পৰিৱেশন কৰোঁতে প্ৰতিযোগীজনে স্বচ্ছন্দবোধ নকৰে। শ্ৰোতাৰ ক্ষেত্ৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায়। তৰ্ক প্ৰতিযোগিতাৰ ক্ষেত্ৰত কোন সময়ত প্ৰতিযোগীজনে অংশগ্ৰহণ কৰি বক্তব্য উপস্থাপন কৰিব লাগিব তাৰ কোনো পূৰ্ব নিৰ্ধাৰিত ক্ৰম বা হিচাপ নাথাকে। সেই তৰ্কৰ অগ্ৰগতিলৈ লক্ষ্য কৰি নিজৰ বক্তব্যৰ সাল সলনি, সংযোজন বা পৰিৱৰ্ধন কৰিবলগীয়া হোৱাটো তেনেই স্বাভাৱিক। কিন্তু তেনে ক্ষেত্ৰত মুখস্থ ৰূপৰ পৰিৱেশনে বহু সময়ত চৰ্বিত শ্ৰৱণ আৰু অন্যৰ দ্বাৰা আলোচিত বিতৰ্কিত প্ৰসংগক্ৰমে অকণো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাৰ যান্ত্ৰিক বা নিৰ্লিপ্ত অনুভৱকে প্ৰকাশ কৰে। এই অনুচিত আচৰণৰ বিপৰীতে সম্ভৱ ক্ষেত্ৰত ভাষা প্ৰয়োগৰ আৰু পৰিৱেশনৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰিবলৈ চেষ্টা কৰিলে প্ৰতিযোগীসকলৰ উদ্দেশ্যৰ আধাভাগ সহজে পূৰণ হ'ব। আনহাতে বিষয়বস্তুৰ ওপৰত বিস্তৃত আৰু ক্ৰমিক অধ্যয়নৰ জৰিয়তে যোগাত্মক আৰু ঋণাত্মক দুয়োটা দিশেৰে জ্ঞান অৰ্জন কৰিব পাৰিলে কি ক'ব লাগিব সেয়া স্বতঃস্ফূৰ্তভাৱে প্ৰকাশিত হ'ব। এই ক্ষেত্ৰত তৰ্ক সভাৰ অগ্ৰগতিৰ লগে লগে বক্তব্যৰ বিষয়ৰ ক্ষেত্ৰতো যাৱতীয় পৰিৱৰ্তন সাধন কৰি যাবলগীয়া হ'লেও মূল উদ্দেশ্য সাধনত ভাষাৰ সাৰথিয়ে তেওঁক সফলভাৱে আগবঢ়াই নিব পাৰিব। ভাষা প্ৰয়োগৰ ক্ষেত্ৰত দেখুওৱা এনেবোৰ ত্ৰুটি বা এনেবোৰ ত্ৰুটিপূৰ্ণ বস্তু আমি যদিহে লক্ষ্য কৰোঁ তেতিয়া তাৰ্কিকসকলে তেওঁলোকৰ বক্তব্য শ্ৰোতা দৰ্শকৰ মনত যথাযোগ্যভাৱে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব পাৰিব বুলি আমি আশা কৰিব পাৰোঁ। এয়াই আছিল আজিৰ এটা সৰু ভিডিঅ'। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু এনেধৰণৰ ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। সমান্তৰালভাৱে আপোনালোকো যদি তৰ্ক প্ৰতিযোগিতাৰ বাবে আগ্ৰহী নিশ্চিতৰূপে তলত কমেণ্ট বক্সত একোটাকৈ কমেণ্ট কৰিবলৈ নাপাহৰিব আজি ভিডিঅ'টো সম্পৰ্কত। ধন্যবাদ।